হয় নহয় কাৰণ স্মাৰ্ট মিটাৰত যদি বিল বেছি হয় ASCB-টো ইনকামটো বাঢ়িব লাগিব আৰু ASCB-ৰ ইনকামটো আমিতো লুকাব নোৱাৰো কিন্তু ASCB-ৰ ইনকামটোতো বঢ়া নাই স্মাৰ্ট মিটাৰে যদি বিল বেছি দিয়ে বিলৰ টকাটো ক'ত যাব ৰাজকোষত আহিব লাগিব কালি বিধানসভাত প্ৰশ্ন কৰিলে হ'ল যে ৰাজকোষত টকা বেছি আহিছে নেকি ইয়াৰটোতো জানাৰ বহুত উপায় আছে আৰু লগতে মই কৈছো কি যে আমাৰ জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মানুহৰ ঘৰত ইলেক্ট্ৰিচিটিৰ বিল বেছি আহে এই ইস্যুটো আকৌ অক্টোবৰৰ পৰা নোহোৱা হৈ যাব আৰু 1 এপ্ৰিলতটো আমি ইলেক্ট্ৰিচিটিৰ দামো 1 টকা কমাই দিম ভাৰতৰ কোনো ৰাজ্যৰ দাম নকমায় অসমে প্ৰথম কমাব গতিকে তথাপিতো মই স্মাৰ্ট মিটাৰলৈ যুক্তি তৰ্কত নাযাওঁ অহা কালিৰ ভিতৰত আপোনালোকে মোক জনাই দিব মোৰ অফিচৰ পৰা আপোনালোকলৈকে ফোন কৰিব যে যোনজন সাংবাদিকে বিচাৰে যে ঘৰত এটা স্মাৰ্ট মিটাৰ মেনুৱেল মিটাৰ আমি দুটা লগাম আৰু আপোনালোকে পৰীক্ষা কৰি ল'ব স্যাৰ যেটা খিলঞ্জীয়াৰ ওপৰত আজি দুখন আইন আনিব গৰিয়া মৰিয়া দেখি জলহাৰ যি জৰীপ সেই সন্দৰ্ভত তেওঁলোকে জৰীপ চলি আছে খিলঞ্জীয়া জৰীপ আৰম্ভ হৈছে মেঘালয়ৰ পানীটো কেনেকৈ আমি ডাইভাৰ্ট কৰিব পাৰোঁ শিলখাকু আৰু দীপৰ বিললৈ সেইকাৰণে নেদাৰলেণ্ডৰ এটা বিশেষজ্ঞ কমিটিক ইয়াত কাম দিয়া হৈছে লগত IIT ৰুৰকি আৰু IIT গুৱাহাটীকো আমি এই কামটো দিম 3 বছৰৰ ভিতৰত এটা আমি পৰিকল্পনা কৰিম মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই যিটো জোৰাবাটৰ পৰা পানী আহিছে সেই বিষয়টো তেখেতে অত্যন্ত গুৰুত্ব দি মেঘালয় আৰু অসম চৰকাৰৰ মাজত যৌথ কমিটি এখন কৰাৰো প্ৰস্তাৱ দিছে গতিকে মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিজে ফোন কৰিছে যে যদি জোৰাবাটৰ কাৰণে গুৱাহাটীত পানী হৈছে ময়ো চিন্তনীয় গতিকে আমি দুইখন চৰকাৰে মিলি একেলগে এটা এক্সপাৰ্ট কমিটি কৰিব পাৰোঁ নেকি তেতিয়া আমি কৈছোঁ যে ঠিক আছে আমিও দুজন ইঞ্জিনিয়াৰ দিম আপুনিও দুজন ইঞ্জিনিয়াৰ দিয়ক বা পলিটিকেল লেভেলত গতিকে মেঘালয় আৰু অসম চৰকাৰৰ মাজতো জোৰাবাটৰ পৰা পানী যাতে নামি নাহে তাৰ কাৰণে পলিটিকেলিও আমি কিছু আগবাঢ়িছোঁ আৰু তেখেতেও ডিনাই কৰা নাই তেওঁ কৈছে যে দাদা এইটো হ'ব পাৰে নহ'ব পাৰে আমি পৰীক্ষা কৰোঁ আৰু এটা এক্সপাৰ্ট কমিটি কৰক তাত মেঘালয় চৰকাৰো থাকক অসম চৰকাৰো থাকক গতিকে আমি যোৱা এমাহত যিখিনি ইস্যু কৰিলোঁ তাৰ কাৰণে আজি আমাৰ লাভ হৈছে যে মেঘালয় চৰকাৰো এতিয়া আগবাঢ়ি আহিছে সমস্যাটো সমাধানৰ কাৰণে যদিও অসমৰ বহুত পলিটিকেল লিডাৰে USTMক বচাব লাগি গ'ল মেঘালয় চৰকাৰেতো USTMক বচোৱা নাই মেঘালয় চৰকাৰে মোক কৈছে যে দুটা এক্সপাৰ্ট কমিটি আমি কৰি লওঁ আপোনালোকৰ মানুহ আমাৰ মানুহ জইণ্ট এক্সপাৰ্ট কমিটি কৰোঁ অসমৰ মানুহে USTMক বচাব ইমান লাগি গ'ল কিন্তু মেঘালয় চৰকাৰেতো বচাব লাগি যোৱা নাই এতিয়া আমি আৰু এটা আলোচনা কৰি আছোঁ যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে কাৰণ বেলেগ ষ্টেটৰ চাৰ্টিফিকেট গতিকে আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ল'ৰাবিলাকে তাৰ কাৰণে চাফাৰ কৰি আছে সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে অসমত মেডিকেল বিচাৰে ইয়াত আৰু এটা পৰীক্ষা দিব গোটেই মানে অকল USTM বুলি নহয় পশ্চিমবংগ কৰ্ণাটক মহাৰাষ্ট্ৰ সব বাহিৰা ইউনিভাৰ্চিটি কিন্তু USTMৰ ওপৰত মোৰ খংটো অলপ বেছি কাৰণ তেওঁলোকে পানী পেলাই আছে আমালৈকে এখন মেডিকেল কলেজ বনাই আছে এটাও পেচেণ্ট নাই তাত এখন মেডিকেল কলেজ খুলিব পেচেণ্ট থাকা বুলি নেশ্যনেল মেডিকেল কাউন্সিলৰ যোনদিন ইনস্পেকশ্যন আহিছে সিদিনাখন জোৰ কৰি পেচেণ্ট ভৰাই লৈছে এতিয়া পেচেণ্ট নাই আৰু তাতে মেডিকেল কলেজখন খোলাৰ দিনাখনে গুৱাহাটী মেডিকেল কলেজখন ধ্বংসৰ কামত লাগিব সেটা কেৱল মেডিকেল ক্ষেত্ৰত হ'বনে সকলো ক্ষেত্ৰতে সকলো ক্ষেত্ৰত MA অসমীয়া ল'ৰা পঢ়িব নালাগে নহয় তাতে আমাৰ ইয়াতো পৰ্যাপ্ত সিট আছে তাতে কিয় পঢ়িব লাগে তাতে পইচা দি পঢ়িব ইয়াত বিনা পইচাত পঢ়িব লাগিলে গুৱাহাটী ইউনিভাৰ্চিটিত মই সিট অলপ বঢ়াই দিম গতিকে মানে USTMে আমাক যিটো চেলেঞ্জ দিছে এইটো মনত ৰাখক যে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিছে অসমৰ ৰাইজক চেলেঞ্জ দিছে অসমৰ ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰী এজনক চেলেঞ্জ দিছে
গতিকে ময়ো যি কৰিব লাগে লাহে লাহে শ্ল' পয়জনত ময়ো কৰি থাকিম স্যার যদি কওঁ যে শিলঙত নেহু আছে এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি নেহুটো চেণ্ট্ৰেল ইউনিভাৰ্চিটি নহয় চেণ্ট্ৰেল গভৰ্ণমেণ্টকতো আপুনিও টেক্স দিয়ে ময়ো টেক্স দিওঁ ইনকাম টেক্স যিমান দিওঁ সেইটোতো চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ যায় গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইনষ্টিটিউশ্যনৰ ওপৰত চবৰে অধিকাৰ গুৱাহাটী IIT তেজপুৰ ইউনিভাৰ্চিটিত মেঘালয় মণিপুৰৰ ষ্টুডেণ্ট আহে আমিতো বাধা নিদিওঁ আমিতো ৱেলকাম কৰোঁ কিন্তু USTMটো এইটো এটা স্কেম হয় মানে মোকতো এতিয়া তাতে বহুত মানুহে মই ভিতৰত সোমাব খোজা নাই বহুত মানুহে মোক হোৱাটছআপ কৰি আছে ইটোৰ কোৱালিফিকেশ্যন নাই সিটোৰ নাই মই সোমাব খোজা নাই যিহেতু এখন আমাৰ ষ্টেটৰ নহয় কোনে নাই এতিয়া আমি আমাৰ কেবিনেটত এখন আইন আহি আছে যে এতিয়া অসমৰ নাৰ্ছিং কলেজ মেডিকেল কলেজ ডেণ্টেল কলেজ খুলিলে সিকিউৰিটি ক্লিয়াৰেন্স ল'ব লাগিব ইমান দিন আমাৰ চিষ্টেমটোত সিকিউৰিটি ক্লিয়াৰেন্স নাছিলে মাটি থাকিলে টকা থাকিলে দি দিব পাৰি এই আইনবোৰটো কংগ্ৰেছৰ দিনতে বনোৱা আছিল নিৰাপত্তাজনিত সিকিউৰিটি ক্লিয়াৰেন্স লোৱাটো আমাৰ নাছিল কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টে কাবাক লাইসেন্স দিয়াৰ আগতে IB ৰিপৰ্ট লৈহে দিয়ে অসমত সেই ব্যৱস্থাটো নাছিলে গতিকে অসমত এতিয়া সেই ক্লজটো আমি আনি আছো 2-3 মাহ লাগিব তাৰ পিছত নিজে নিজে এনেকুৱা ধৰণৰ ইনষ্টিটিউট বহুত কমি যাব কেৰালাৰ পৰা কেইবাখনো এতিয়া ইউনিভাৰ্চিটি আহিছে বৰাক ভেলীত কেৰালাৰ পৰা অহা বৰপেটা আৰু বৰাক ভেলীত কেৰালাৰ পৰা কেইখনমান ইউনিভাৰ্চিটি ইয়াত খুলিব লাগি আছে আৰু গোটেই কেইখনৰ বেকগ্ৰাউণ্ডটো আমি চেক কৰিব সন্দেহজনক কিন্তু অসমৰ আইনত চেক কৰাৰ ইয়াত কোনো প্ৰভিজন নাছিলে সেইকাৰণে এতিয়া আমি সিকিউৰিটি ক্লিয়াৰেন্সটো আমি আমাৰ আইনত আমি আনি আছো কোনে হাইকোৰ্টে দিছে হাইকোৰ্টকতো মানিব লাগিব হাইকোৰ্টৰ লগত মই কেনেকৈ জড়িত হাইকোৰ্টে যি নিৰ্দেশ দিয়ে মানিব লাগিব হাইকোৰ্টক আমাৰ মনৰ কথাখিনিও ক'ব লাগিব হাইকোৰ্টটো কেনেকুৱা দুই পক্ষ শুনে তেওঁলোকৰ শুনিছে এতিয়া আমাৰ কথাখিনিও আমি শুনাব লাগিব মানে কেৰালাৰ পৰা 2-3খন ইউনিভাৰ্চিটি আহিছে অসমত ইউনিভাৰ্চিটি পাতিব খুজিছে বৰপেটা আৰু বৰাক উপত্যকা আৰু 2খন ইউনিভাৰ্চিটি হ'ব নালাগে বুলি মোক SBয়ে ৰিপৰ্ট দি আছে কিন্তু আমাৰ আইনত ব্যৱস্থাই নাই যে SB ৰিপৰ্ট নোহোৱাকৈ আমি লাইসেন্স দিব নালাগে সিকিউৰিটি ক্লিয়াৰেন্স ল'ব লাগে সেই ব্যৱস্থাটো নোহোৱাৰ কাৰণে অসমত যোনে আহে সিয়ে ইনষ্টিটিউট কৰিব পাৰে এই এতিয়া আমি 2-3 মাহৰ ভিতৰত এই আইনখন আনি আছো যাতে উইদাউট সিকিউৰিটি ক্লিয়াৰেন্স আমাৰ ইয়াত কোনো ইনষ্টিটিউট নহয় এই কামবিলাক আগত হ'ব লাগিছিল হোৱা নাছিল এতিয়া গ্ৰীণ কোনটো গ্ৰীণ সেইটোতো মই ৰাইজক আহ্বান জনাইছো চৰকাৰেতো যাব নোৱাৰে আপুনি মোৰ ষ্টেটমেণ্ট চাব ফেচবুক লাইভতো চাব মই কৈছো যে NGO বা আপোনালোকৰ যিকোনো এজন ব্যক্তি গ্ৰীণ ট্ৰিবিউনেলত গ'লে ভাল হয় কাৰণ মই চালো যে ষ্টেটৰ এগেইনষ্টত ষ্টেট গ্ৰীণ ট্ৰিবিউনেলত যাব নোৱাৰে কিন্তু NGO যাব পাৰে অসমৰ NGO যাব লাগে যিখিনি বানপানীৰ ওপৰত কৈ আছে স্যাৰ আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী মই কি কৰিম কওক পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাব লাগিব আপোনালোকে টিভিৰ ফুটেজ দিয়ক গৈ বন্ধ কৰাব লাগিব কুম্ভনগৰ মান্দাকাটা এই পাহাৰখন এইবিলাকতো ৰেভিনিউ পাহাৰ হয় তাৰ পৰাতো চব USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাহে না USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে কাৰণটো কি আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM এই বিষয়টো চৰ্চাটো মই গোটেই চৰ্চাটো চাই আছো যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে মান্দাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে মান্দাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে এনেকে জাতি থাকিব নেকি কওক মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন গুৱাহাটীত পানী আহাত তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে আপোনাৰ নামটো কি আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক
আপোনালোকে চব বস্তু যেনেকে মিলাই দিছে আমি থাকিম নে ছাৰ, নাই এইটো প্ৰতিদিনেও কৰিছে নাই নাই আমি কেইবাটাও নিউজ চেনেলে কৰিছে মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত আমাক থাকিব দিব নে নাই কেতিয়াবা এই কথাখিনি ক'ব নাই নাই কেতিয়াবালৈকে আমি থাকিব পাৰিম নে নাই সেই বস্তুটো শ্বাহ আলম মহিবুল হকে আমাক বুজাব লাগিব না হয়নে এইটো অকণমান আজি কালি আইন আহিব নহয় নাই আমি একো নাই খালি মই হাঁহিয়াই কৈছো যে আমি এখন অসমত থাকিব পাৰিম নাই সেইটো আমাক বুজাই দিব বিষয়টো যিহেতু চৰ্চা হয় সেইকাৰণে সুধিলোঁ চৰ্চিত বিষয় কাৰণে কৈছো আটাইতকৈ চৰ্চিত বিষয় হ'ল ডেমগ্ৰাফিক চেঞ্জ গতিকে শ্বাহ আলম মহিবুল হকে হিমন্ত বিশ্ব শৰ্মা ৰামেশ্বৰ তেলীক থাকিব দিব নাই এইটো কেতিয়াবা ডিছকাছ কৰিলো আমছুৱে প্ৰতিবাদ কৰিব বুলি কৈছে দিল্লীত আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আমছুৱে যিমানে প্ৰতিবাদ কৰে এইটো মোৰ কাৰণে চাৰ্টিফিকেট তাৰমানে কৈ যাব যে অসমৰ মুখ্যমন্ত্ৰী এজন আছিল যে সি আমছুৰ লগত কাজিয়া লাগিছিল আমছুৰ লগত যুঁজিছিল চাৰেণ্ডাৰ কৰা নাছিল মোৰ নামটো ইতিহাসত মই তেনেকেই লিখি যাব বিচাৰো যে থাকাৰ দিনাখনলৈকে বীৰৰ দৰে যুঁজি থাকিল তেনেকেই মোৰ নামটো লিখি যাওক আৰু তেনেকৈ মোৰ নামটো লিখি থাকক উত্তেজিত কৰি আছে ধৰক ৰাইজক তেনেকে দিল্লীত কোনো নাই উত্তেজিত কৰিলেও ইয়াত মই আছো একো কৰিব নোৱাৰো মোৰ কাম আছে মুছলিম পাৰ্চনেল ল কালি পাছ কৰোৱা পাছ কৰাই দিম উত্তেজিত কৰি থাকিব উত্তেজিত কৰিলেও কাজিৰ দোকান বন্ধ যিমানে উত্তেজিত নহওক কিয় এটা কামত লাগিছো যেতিয়া তাক চেছ কৰিম তেওঁ বিজেপি নহয় তেওঁ কংগ্ৰেছ হয় শুনিবৰ কাৰণে আছে কিনো কলো কিন্তু আজি অলপ তেওঁ মনটো ভাল পাইছে যে বৰাক ভেলীৰ এজন MP পাইছে 2009ৰ পিছত আৰু কমলাক্ষ শুনি থাকে ট্ৰেইনিং লৈ থাকে হা 2025ত মোটামুটি বহুত চেহেৰা আপোনালোকে বিজেপিত দেখা পাব মই অলপমান এইকেইটা দিন কংগ্ৰেছে কি কৰে মই চাই লৈছো কংগ্ৰেছে যদি 10 আনে মই 100 লৈ আহি আছো টেনশ্যন নাই হ'ব বলে আহিব